তো নমস্কাৰ, বগা চন্দনৰ গুটি কেনেকৈ জাৰ্মিনেশ্যন কৰিব লাগে আজি সেইটো আপোনালোকক দেখাম। এইখিনি গুটি মোৰ 22 ঘণ্টামান হৈ গ'ল পানীত তিয়াই ৰখা। যোৱাকালি পিছবেলা 6:20 মানত মই পানীত দিছিলোঁ, তিয়াই থৈছিলোঁ। তো আজি এতিয়া 24 ঘণ্টা হোৱাগৈ নাই, 22 ঘণ্টা 21 ঘণ্টামান হ'ল। বাছ যথেষ্ট আৰু। এতিয়া এইখিনি অকণমান শুকাবলৈ দিম পানীৰ পৰা। লাহে লাহে পানীৰ পৰা কাঢ়ি দিম। ইয়াতে এখন লৈছোঁ, এতিয়া শুকাবলৈ দিম। পানী যা, পানী যা 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 যা। প্লাষ্টিকৰ কিবা এখন ল'লেই হ'ল। এইটো পানীটো ইয়াত বাকি দিম, ইয়াত ফুটা ফুটা আছে। পানীটো সৰকি যাব, পুলিটো ৰৈ যাব। শৰ্টকাট শৰ্টকাট শৰ্টকাট। এটা গুটি পেলাব নোৱাৰি দেই, বহুত দাম। বগা চন্দনৰ গুটিৰ বহুত দাম। এটা গুটি পেলাব নোৱাৰি। এটাও গুটি পেলাব নোৱাৰি দেই, বহুত দাম চন্দনৰ গুটি। খালী, একদম খালী, খালী হৈ গ'ল। এইখিনি ইয়াতে বাকি দিম। তো এতিয়া এইখিনি পানীৰ পৰা কাঢ়ি ল'লোঁ। এতিয়া অলপমান সময় ইয়াত কিমান টাইম লাগে বা, এই পানী বৈ আছে দেখিছেনে? এই পানীখিনি অলপমান শুকাব লাগিব। শুকোৱাৰ পিছত এই গুটিটো যাতে কোনো বেক্টেৰিয়াই ধৰিব নোৱাৰে, বেক্টেৰিয়া পোক পতংগ কিবা কিবি যাতে একো খাব নোৱাৰে, তাৰ কাৰণে এটা পাউডাৰ ইয়াতে মোহাৰি দিম, মিক্স কৰিম গুটিটো অলপমান শুকোৱাৰ পাছত। এই গোটেই প্ৰচেছটো আপোনালোকে দেখা পাই থাকিব, মই দেখুৱাই দিম। আপোনালোকৰ যদি চন্দন গুটি জাৰ্মিনেশ্যন কৰিব বিচাৰি আছে, কেনেকৈ জাৰ্মিনেশ্যন কৰিব সহজ পদ্ধতিত, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, খালী গোটেইখিনি জানিব পাৰিব। তো দেখিছে, তো এইখিনি মই লৈ লৈছোঁ, চাওক এইখিনি। ইয়াত নথওঁ কাৰণ কিয়নো ইয়াত থ'লে হাঁহ মুৰ্গীয়ে খুচাৰি দিবহি আহি, হাঁহ মুৰ্গীয়ে বৰ চেদেলি ভেদেলি কৰি পেলাব। সেইকাৰণে য'ত মই পলী ঘৰটো বনাইছোঁ তাতে ধুনীয়াকৈ ৰাখি দিম, একদম ছেফলি ধুনীয়াকৈ থাকিব। কোনো ছাগলী কুকুৰা হাঁহ একো সোমাব নোৱাৰে। তো এইটো হৈছে মোৰ পলী ঘৰটো। ইয়াত পি বনোৱা ৰেডি আছে, দেখিছেনে? প্ৰায় মোটামুটি 5-6 হেজাৰমান হ'ব চাগে, একদম ৰেডি আছে। তো এইখন খুলি দিওঁ। তো হাঁহ চাহৰ কাৰণে বৰ দিগদাৰ। তলতো আছে, তলত ক'ত আছে বাপৰে। নথলে বহুত দিগদাৰ আৰু এইবিলাক। তো এখন খুলি দিম।
এতিয়া নেটখন ধুনীয়াকৈ মাৰি দিওঁ যাতে ইয়াত হাঁহ পাৰ মুৰ্গী ছাগলী সোমাব নোৱাৰে। আৰু এইটো তলটোহে ধুনীয়াকৈ ইয়াতে তলতো গাঁঠি এটা মাৰি দিওঁ। তলটো ক'ত গ'ল? ভালে আছে। ইয়াতো ধুনীয়াকৈ বাছ বন্ধ। এইখিনি দেখিছে গুটিখিনি, ইয়াত একো সোমাব নোৱাৰে। বঢ়িয়াকৈ নেট জেওৰা একদম মজবুতকৈ মাৰা আছে, একদম ছেফটি হৈ থাকিব গুটিখিনি। তো পাছৰ পৰ্যায়খিনি চাবলৈ ভিডিঅ'টো সম্পূৰ্ণ, পাছৰ পৰ্যায়খিনি চাবলৈ ভিডিঅ'টোত কণ্টিনিউ হৈ থাকিব। তো পানীৰ পৰা উঠোৱা 2-3 ঘণ্টামানৰ পিছত এতিয়া এইটো দিবলৈ ওলাইছোঁ। এইটো চাই লওক। এইটো আপোনাৰ বীজটো যিকোনো বেক্টেৰিয়া হওক কিবা হওক একোৱে নাখায়। এইটো দি অলপ মোহাৰি দিম, অলপ মানে একদম কম পৰিমাণে দিলেই হ'ল। একোৱে নাখায়। আপোনাৰ বেক্টেৰিয়া হওক কিবা বীজাণু হওক পোক পৰুৱা পতংগ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে এইটো দিব পাৰে। খুব ভাল হয় এইটো, বহুত বেছিও নহয়। প্ৰাইচটো চাই লওক, 38 টকামান, 30 টকা লৈছিলে নেকি, সিমানে। তো এইটো দি অলপমান দিম, মানে যিকোনো বটলৰ মুখনিৰে দুমুখনি, মেক্সিমাম দুমুখনি। তো ইয়াতে অলপমান পেলাই লওঁ। তো এইখিনি দেখিছে, এইখিনি পেলাই এইখিনি লৈছিলোঁ দুমুখনিমান হ'ব। তো এইখিনি কি কৰিম, অলপমান মানে গুটি এনেকৈ দি অলপ মোহাৰি দিলে হ'ল। অলপমান এনেকৈ লাগিলেই হৈ গ'ল। পৰিবলৈ দিব নোৱাৰো। তো দেখা পাইছে গোটেইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এইটো পাউডাৰটো দিলে কি হয়, বীজটোত আপোনাৰ যিকোনো বেক্টেৰিয়া ধৰিব নোৱাৰে, যিকোনো বেক্টেৰিয়াই ধৰিব নোৱাৰে, পোক কীট পতংগ আদিৰ পৰা পুলিটো ধুনীয়াকৈ বাচি থাকে। সেইটো পেকেটটো চাই লৈছে আপোনালোকে, বেছি দাম নহয়।
তো হাই বন্ধুসকল, তো আজি যিখিনি চন্দন গুটি যিখিনি আমি পিপিত দিছিলোঁ, তো সেইখিনি আজি অলপ পানী দিম, ৱাটাৰিং কৰিম। তো 20 তাৰিখে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিছিলোঁ গুটি। তো চন্দন গুটি আপোনালোকে জানে, বগা চন্দন জাৰ্মিনেশ্যন কৰিবলৈ অলপ দিন লাগে, 40-50 দিন লাগে। তেনেকুৱাও নহয়, আপোনাৰ বগা চন্দনটো 6 মাহলৈকে গজি থাকে। তো গতিকে পানী দিওঁ, এইখিনিত দিম, এইফালে আছে। তো জগত পানী লৈ লৈছোঁ, ধুনীয়াকৈ ৱাটাৰিং কৰি দিম। অলপ জীপ থাকিলে ভাল, একেবাৰে শুকাই গ'লে বেয়া। পিপিত যিখিনি মাটি থাকে অলপমান জীপ থাকিলে ভাল। বলক। তো পানী দি শেষ কৰিলোঁ। সেইফালে আছিলে, যিখিনি চন্দন পুলি আছিলে সেইফালে আছিলে, সেইফালে একদম দেখা নাপাব এতিয়া। তো এইখিনি মই এই দেখিছে যে এইখিনি যিমানবিলাক আছে, এইখিনি আপোনাৰ ৰঙা চন্দন দিম। ইয়াত আছে, যথেষ্টখিনি আছে। তাৰপিছত পিছফালেও আছে মোৰ, এইবিলাক দেখা পাইছে। তো এইখিনিতে মানে ৰঙা চন্দন দিম, মোটামুটি 7-8 হাজাৰমান হ'ব চাগে। তাৰপিছতে বগা চন্দন আছে, বগা চন্দনো হৈ যাব লাগে, 5,000-6,000 মানৰ ভিতৰতে হৈ যাব লাগে। তো আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।